ছিংগাপুৰত জুবিন গাৰ্গৰ ৰহস্যজনক মৃত্যুৰ এটা মাহ উকলিল। কিন্তু জুবিনৰ মৃত্যুৰ ঘটনাৰ তদন্ত কিদৰে আগবাঢ়িছে? চৰকাৰক এই প্ৰশ্ন ৰাজ্যৰ বিৰোধী দলপতি দেৱব্ৰত শইকীয়াৰ। তদন্ত প্ৰক্ৰিয়া নিৰপেক্ষ নোহোৱাৰ অভিযোগ। মঙলবাৰে গুৱাহাটীত অনুষ্ঠিত এখন সংবাদমেলত জুবিনৰ মৃত্যুৰ তদন্ত সন্দৰ্ভত সন্দেহ ব্যক্ত কৰে বিৰোধী দলপতিজনে। জুবিন গাৰ্গক কেনেধৰণৰ নিৰাপত্তা প্ৰদান কৰা হৈছিল সেই প্ৰশ্ন উত্থাপন কৰিছে অসম বিধানসভাৰ বিৰোধী দলপতিজনে। মুখ্যমন্ত্ৰী মহোদয়ে কিন্তু নিজেই কৈছিল যে জুবিন গাৰ্গৰ নিৰাপত্তাৰ প্ৰতি ভাবুকি আছে আৰু তেখেতৰ নিৰাপত্তা নিশ্চিত হ'ব লাগে। তেনেস্থলত তেখেত যেতিয়া বাহিৰলৈ গ'ল, এই যোৱাৰ সময়ত তেখেতক নিৰাপত্তা কেনেকুৱা দিয়া হ'ল, কি কৰা হ'ল, এই কথাখিনি নিশ্চিতভাৱে তদন্তৰ আওতালৈও আহিব লাগে। কংগ্ৰেছে বিচাৰিছিল CBI অথবা ন্যায়াধীশৰ দ্বাৰা তদন্ত। CIDৰ তদন্তত CM ভিজিলেন্সৰ লোক জড়িত হোৱাত সন্দেহ বিৰোধীৰ। ইফালে শ্যামকানু মহন্তৰ ঘৰত চলোৱা অভিযানক লৈও ৰাইজৰ মনত প্ৰশ্ন উত্থাপন হৈছে। ঘৰত তালাচী চলোৱাৰ সময়ত পৰিয়ালৰ লোক কেনেকৈ উপস্থিত আছিল? CIDক SITক তদন্ত কৰিবলৈ দিয়া হৈছে। আমি বিচাৰিছিলোঁ এজন ন্যায়াধীশৰ নিৰীক্ষণত CBIৰ সহযোগত অসমৰ CIDয়ে তদন্ত কৰক। CIDৰ দ্বাৰাই আমি গম পাইছিলোঁ যে শ্যামকানু মহন্তৰ ঘৰত ৰেইড কৰা হৈছে। এই ৰেইডক লৈও এতিয়া বিভিন্ন প্ৰশ্ন উত্থাপন হৈছে যে কোৰ্টৰ পাৰ্মিশ্যন লৈ ৰেইড কৰা হৈছিল নে নাই, ইণ্ডিপেণ্ডেণ্ট উইটনেছ আছিল নে নাই, আৰু যদি এইটো ঘৰ ED কেছটো দিব বুলি ক'লে অন্য এটা গোচৰ নিজে ৰুজু কৰিলে অৰ্থনৈতিক অপৰাধ কৰিছে বুলি। তাৰপিছত যদি ঘৰটো চিল কৰিছিল, তেখেতৰ পৰিয়ালৰ সদস্যসকলে চিল কৰা ঘৰটোত কেনেকৈ যাবলৈ পালে? আপোনালোকৰ মাধ্যমেৰে আমি দেখা পাইছিলোঁ, আপোনালোকে প্ৰশ্ন উত্থাপন কৰিছিল যে আপুনি কেনেকৈ আহিছে, কি কথা। সেই গতিকে এই গোটেইবিলাক যিটো নিৰপেক্ষতা থাকিব লাগে, সেইখিনি যেন কিছু অভাৱ হৈছে, সেই কথা দেখা গৈছে। মুখ্যমন্ত্ৰীয়ে সন্দীপন গাৰ্গৰ পিঠিত ধপধপাই থকাক লৈ সন্দেহ আছে ৰাইজৰ মনত। গোপনীয় কথাও চৰকাৰে জনাইছে একাংশক। তদন্ত যেনেধৰণৰ হ'ব বুলি আশা কৰা হৈছিল তেনে হোৱা নাই। মুখ্যমন্ত্ৰীয়ে প্ৰথমে হত্যা হোৱা বুলি উল্লেখ কৰিছিল, কিন্তু পৰৱৰ্তী সময়ত তেওঁ এই প্ৰক্ৰিয়াৰ বাবে ধৈৰ্য ধৰিবলৈ কৈছিল। এই লৈও প্ৰশ্ন উত্থাপন কৰিছে বিৰোধীয়ে। এতিয়া শেহতীয়া ভিডিঅ' ওলালে মুখ্যমন্ত্ৰীয়ে সন্দীপন গাৰ্গক পিঠিত থপথপাই থকা, সেই কথাখিনিও ৰাইজে জানিব বিচাৰিছে যে তেওঁ কি কৈছিলে। এইবিলাক বহুতখিনি কথা আহিছে এতিয়া, যিখিনি কথাই বহুত সন্দেহ ভিতৰলৈ নি আছে। আজি মই নাজানো অসমৰ কিছুমান ব্যক্তিক CIDয়ে কিয় মাতি আনি তেওঁলোকক কিছুমান কথা অৱগত কৰিলে। কোন বিধিত কি নিয়মত আছে যে গোপনীয় কথা এনেকৈ বিশিষ্ট ব্যক্তি বুলি কৈ একাংশ মানুহক দিব? মই যিসকল বিশিষ্ট বুলি অভিহিত ব্যক্তি নগ'ল সেই আলোচনালৈ, তেখেতসকলক আপোনালোকৰ মাধ্যমেৰে ধন্যবাদ জনাইছোঁ। কাৰণ আমি যিসকল ওলাই আহিলে তাৰ পৰা গম পাইছিলোঁ, তেওঁলোকৰ দুই এজনে কৈছিল যে এনেকুৱা কথা গম পালোঁ, বহুত কথা গম পালোঁ, এইখিনি কথা আমি নকওঁ। তেতিয়াহ'লে তেওঁলোকৰ কি আইনৰ অধীনত কেনেকুৱা গোপনীয়তাৰ তেওঁলোকৰ পৰা শপত লৈ পেলাই এই কথাবিলাক CIDয়ে শ্বেয়াৰ কৰিলে, এই কথাটোও জানিব বিচাৰোঁ। এনেকুৱা ধৰণৰ কথা যে আমি কিবা পৰীক্ষাত কিবা পাছ ফেইলৰ কথা পাতিছোঁ নেকি? আমি এটা হত্যাকাণ্ডৰ, মুখ্যমন্ত্ৰীৰ ভাষাত ক'বলৈ গ'লে মাৰ্ডাৰ কেছৰ ইনভেষ্টিগেশ্যন কৰি দোষীক শাস্তি পোৱাটো বিচাৰিছোঁ। জুবিন গাৰ্গে ধ্ৰুপদী ভাষা সন্দৰ্ভত প্ৰশ্ন কৰিছিল কেন্দ্ৰীয় চৰকাৰক। সাহসী শিল্পী জুবিন গাৰ্গৰ মৃত্যুৰ ঘটনাটো ৰহস্যজনক। 6-7 বছৰ পূৰ্বে মুখ্যমন্ত্ৰীয়ে নিজেই কৈছিল জুবিন গাৰ্গৰ নিৰাপত্তাৰ প্ৰতি ভাবুকি আছে। তেনে ক্ষেত্ৰত জুবিনৰ নিৰাপত্তাৰ বাবে কেনে ব্যৱস্থা গ্ৰহণ কৰা হৈছিল? চৰকাৰক এই প্ৰশ্ন কৰিলে বিৰোধী দলপতিজনে। ইফালে বহু শিল্পীয়ে চৰকাৰৰ বঁটা বাহনৰ লোভত মাত মাতিবলৈ সাহস নকৰে বুলিও কয় দেৱব্ৰত শইকীয়াই। এজন মানুহ যিজন বহুত শিল্পীয়ে চৰকাৰী পক্ষৰ বঁটা বাহনৰ লোভত, পুৰস্কাৰৰ লোভত তেওঁলোকে মাত মাতিবলৈ সাহস নকৰে। কিন্তু এজন সাহসী কণ্ঠ যিজনে অসমীয়া জাতিৰ কাৰণে, অসমীয়া ভাষাৰ কাৰণে, অসমীয়া গীত মাতৰ কাৰণে চৰকাৰে যদি কিবা ভুল কৰিছিলে সেই ক্ষেত্ৰতো মাত মাতি আহিছিল। শেহতীয়াকৈ যেতিয়া ভাৰত চৰকাৰে অসমীয়া ভাষাক ধ্ৰুপদী ভাষা বুলি স্বীকৃতি দিলে বুলি ক'লে, সেইখিনি সময়ত তেওঁ ভাৰত চৰকাৰক গালি পাৰিবলৈ সাহস কৰিছিল যে ধ্ৰুপদী ভাষা কেনেকৈ হ'ব পাৰে, যি সময়ত পালি, সংস্কৃত আৰু প্ৰাকৃত এই তিনিটা ভাষাই প্ৰকৃততে, আৰু তাৰ পৰাই বিভিন্ন ভাষাসমূহ উৎপত্তি হৈছে।
তেখেতৰ মৃত্যুত কি কথা থাকিব পাৰে, কাৰণ তেখেতে যিটো কোৱা হয় হেড অন লৈছিলে চৰকাৰৰ কিছুমান ভুল সিদ্ধান্ত, গছ কটাৰ ভুল সিদ্ধান্ত বুলি তেওঁ উল্লেখ কৰি আছিল। দীঘলী পুখুৰীত গছ কাটোতে তেওঁ গৈছিল, কাখন মই জীয়াই থকালৈকে নামানো বুলি কৈছিল, যিখনৰ যোগেদি বিদেশী আনিব বিচৰা হৈছে। আৰু এই গোটেইবিলাক কথাও যথেষ্ট নিশ্চিতভাৱে গুৰুত্বপূৰ্ণ। ছিংগাপুৰত জুবিন গাৰ্গৰ মৃত্যুৰ এটা মাহৰ পিছত এতিয়া এনেদৰেই চৰকাৰক প্ৰশ্ন কৰিছে বিৰোধীয়ে। একেদৰে এখন পানী নসৰকা চাৰ্জশ্বীট দাখিলৰ বাবেও ৰাজ্যবাসীয়ে আহ্বান জনাইছে চৰকাৰক। ব্যুৰ' ৰিপৰ্ট, DY365।